10 মাৰ্চ তাৰিখে হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ অসম চৰকাৰে মহিলাসকলক অৰ্থাৎ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ একাউণ্টত সোমোৱাই দিছিল 9,000 টকা। প্ৰায় সংখ্যক হিতাধিকাৰীৰ একাউণ্টত আজিও টকা সোমোৱা নাই। স্ক্ৰীনত দিয়া মেছেজটোলৈ মন কৰক। নিশ্চয় আপুনি দেখিছে সেই মেছেজটোত কি লিখা আছে। লিখিছে যে পেমেন্ট কৰিছে, বেংকটোৰ নাম লেখা আছে, কিন্তু তাত একাউণ্ট নাম্বাৰ শ্ব কৰা নাই আৰু তাত লেখা আছে কিমানকৈ টকা 9,000 টকা পঠাইছে বুলি। এতিয়া ডিটেইলছত মই জনাম কিয় আপোনাৰ একাউণ্টত সোমোৱা নাই, কি কৰিব লাগিব। মই আগৰ অৱস্থাত জনাইছিলো যদিও আকৌ পুনৰ বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ মাধ্যমেৰে কমেন্ট কৰি সুধি থাকে। মই অংকুৰ, আপুনি চাই আছে অংকুৰন অফিচিয়েল। যদি আপুনি আমাৰ ফেসবুক পেজটোত চাই আছে, ফেসবুক পেজটো ফলো কৰিব। যদি আমাৰ ইউটিউব চেনেলটোত চাই আছে, আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিও আপুনি পোনপ্ৰথমে লাভ কৰিবলৈ সক্ষম হ'ব। বলক আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো। বহুতো বন্ধু বান্ধৱীৰ টকা অলৰেডি সোমাই গ'ল, অৰ্থাৎ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ মহিলাসকলৰ একাউণ্টত টকা সোমাই গ'ল, কিন্তু আজি পৰ্যন্ত তেওঁলোকৰ একাউণ্টত সোমোৱা নাই অৰুণোদয় আঁচনিৰ 3ৰ যি 9,000 টকা উপহাৰ হিচাপে হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিছিলে। কি কাৰণে সোমোৱা নাই মই ডিটেইলছত জনাম। মই আগত জনাইছিলো যদিও আকৌ কৈ দিছো, আকৌ কমেন্টৰ মাধ্যমেৰে কমেন্ট কৰি সুধি থাকে। আপোনালোকে ভিডিওটো অলপো নাকাটিব, স্কিপ নকৰিব। যদি স্কিপ কৰে বুজি পোৱাত অসুবিধা হয়। প্ৰথমতে আপুনি জানি লওক, অসম চৰকাৰে বা ভাৰত চৰকাৰে যিখিনি টকা প্ৰদান কৰে সেই টকাখিনি ডিবিডিৰ মাধ্যমেৰে দিয়ে বা আধাৰ মুডৰ জৰিয়তে প্ৰদান কৰে। ডিবিডিৰ মাধ্যমেৰে যিখিনি টকা দিয়ে সেই টকাখিনি প্ৰত্যেক বেংকতে সোমাবৰ বাবে হয়তো 3 দিনৰ পৰা 4 দিন সময় লাগে। আপুনি 3 দিন বা 4 দিন ধৈৰ্য ধৰক। সেই 3-4 দিন ধৈৰ্য ধৰাৰ পাছত যদি আপোনাৰ একাউণ্টত নোসোমায় তেন্তে কি কৰিব? সেয়া মই কোৱা কথা নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈছিল। প্ৰথম অৱস্থাতে আপুনি মন কৰিব লাগিব আপোনাৰ বেংকৰ একাউণ্টটো KYC লাগি আছে নেকি। যদি আপোনাৰ বেংকৰ একাউণ্টটো KYC লাগি আছে, প্ৰথমতে KYC আপডেটটো কৰি ৰাখিব। হিমন্ত বিশ্ব শৰ্মাই যিহেতু কৈছিল যদি KYC লাগি থাকে তেন্তে KYC আপডেট কৰিব, নহলে টকাটো মাজতে ফচি ধৰে। নিশ্চয় আপুনি বুজি পালে প্ৰথম কথা। দ্বিতীয় কথা, আপুনি আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব আপোনাৰ বেংকৰ লগত। যদি আপোনাৰ আধাৰ কাৰ্ডখন লিংক নাথাকে, যিটো অৰ্থাৎ অৰুণোদয় আঁচনিত যিটো বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টৰ লগত যদি আধাৰ কাৰ্ডখন লিংক নাথাকে তেনেস্থলতো হয়তো আপোনাৰ একাউণ্টত টকাখিনি নোসোমাব। এতিয়া তাৰপিছত আপুনি 3 দিন 4 দিন ধৈৰ্য ধৰিলে কিন্তু টকা নোসোমালে কি কৰিব? আপুনি যাব লাগিব আপোনালোকৰ ওচৰৰ যিটো ব্লক আছে, ব্লকত এটা অৰুণোদয় কেন্দ্ৰ বা অৰুণোদয় সহায়ক আছে। সেই অফিচত গৈ পেলাই আপুনি কি কৰিব লাগিব? পোনপ্ৰথমে আপোনাৰ আধাৰ কাৰ্ডখন নিব লাগিব, ৰেচন কাৰ্ডখন নিব লাগিব, বেংক পাছবুকটো নিব লাগিব। কি প্ৰব্লেম হৈ আছে তেওঁলোকে সকলোখিনি চালি জাৰি চাব, চেক কৰিব। চেক কৰাৰ পাছত ঠিক ঠাক কৰি দিয়াৰ পাছত আপোনাৰ একাউণ্টত পুনৰ আকৌ টকাটো সোমাই যাব। যদি সেইখিনি কৰাৰ পাছতো আকৌ টকা নোসোমায়, আপুনি নিজৰ ডিস্ট্ৰিক্টৰ যিটো DC অফিচ আছে, DC অফিচত গৈ পেলাই এখন এপ্লিকেশ্যন লিখিব। নিজৰ যিখিনি ডকুমেন্টৰ কথা মই আগত কৈ আহিলো সেই ডকুমেন্টসমূহ লৈ যাব, তেওঁলোকে ঠিক ঠাক কৰি দিব। সেইখিনি কৰাৰ পাছতো আপোনাৰ টকা নোসোমালে কি কাৰণ নোসোমালে মই কৈ দিছো আহক। যদি সেইখিনি কৰাৰ পাছতো বা আপোনাৰ লিষ্টত বা নাম নাথাকে, তেওঁলোকে লিষ্টত নাম নাপায়, তেতিয়াহলে হয়তো আপোনালোকৰ নাম কৰ্তন কৰি দিলে অৰুণোদয় আঁচনিৰ পৰা বা অৰুণোদয় তালিকাৰ পৰা। কি কাৰণে কৰ্তন কৰি দিলে? হয়তো আপোনালোক যোগ্য নহয় অৰুণোদয় আঁচনিৰ বাবে। অৰুণোদয় কিছুমান গাইডলাইন আছে। যদিহে আপোনালোকৰ ঘৰত চৰকাৰী চাকৰি থাকে বা আপোনালোকৰ ঘৰত ভাল ব্যৱসায় থাকে তেতিয়াহলে আপুনি পাবৰ বাবে যোগ্য নহয়। সেয়া মই কোৱা কথা নহয়, গাইডলাইন। সেইখিনিৰ বাবে হয়তো আপোনালোকৰ যি ভোট সমিতি আছে, পঞ্চায়তৰ মানুহ আছে, সাৰ্ভে কৰিছিলে, সাৰ্ভে সময়ত হয়তো আপোনাৰ কাটি দিলে। আৰু কিছুমানৰ মেছেজটো আহিছে মই দেখাই দিছো, সেই মেছেজটো বেংকৰ ফালৰ পৰা আহিছে, কিন্তু বেংকে এইটো কৈছে যে আপোনাৰ 9,000 টকা একাউণ্টত সোমাব, এতিয়ালৈকে জমা হোৱা নাই। যেতিয়া জমা হোৱা মেছেজ আহে, মই যেনেতে এতিয়া এইটো স্ক্ৰীনত মন কৰক, এটা বাওঁফালৰ স্ক্ৰীনত দি থোৱা আছে, এটা সোঁফালৰ স্ক্ৰীনত দি থোৱা আছে। এটা স্ক্ৰীনত একাউণ্ট নাম্বাৰ সহ তেওঁ একাউণ্টত কিমান বেলেন্স আছে সেইটো দেখাই দিয়া আছে। ইউৰ কাষ্টমাৰ আমুক একাউণ্ট নাম্বাৰ আমুক তাৰিখে অৰ্থাৎ 10 তাৰিখে আপোনাৰ একাউণ্টত 9,000 টকা সোমালে, টোটেল বেলেন্সটো দেখাই দিলে। নেক্সট মেছেজটো মন কৰক, সেই মেছেজটোত লেখা আছে মাত্ৰ আপোনাৰ একাউণ্টত 9,000 টকা সোমাবহে বুলি।
নিশ্চয় আপুনি বুজি পালে নিশ্চয় সোমাব আপুনি ধৈৰ্য ধৰক মই যিহেতু কলো ডিভিডিৰ মাধ্যমেৰে টকাটো আপোনালোকক দিব 3 দিন বা 4 দিন সময় লাগিব যদি 3-4 দিনৰ ভিতৰত নোসোমাই তেতিয়া হলে মই কোৱাৰ ধৰণে ব্লকলৈ যাব ব্লকত যোৱাৰ পিছত যদি কাম নহয় তেতিয়া হলে আপুনি কি কৰিব ডিসি অফিচত গৈ সকলোখিনি কাম চালি জাৰি ঠিক ঠাক কৰি আহিব নিশ্চয় আপুনি বুজি পালে এতিয়া কিছুমানৰ টকা সোমাইছে যেতিয়াও তেওঁলোকলৈ মেছেজ অহা নাই তেওঁলোকে পাসবুকখন আপ টু ডেট কৰিব যিটো একাউন্টস নাম্বাৰ দিছিল সেই একাউন্টস নাম্বাৰত গৈ পেলাই বা বেংকত গৈ পাসবুকখন আপ টু ডেট কৰি চেক কৰি চাব তেতিয়া নিশ্চয় জানিব পাৰিব তেওঁ একাউন্টত টকা সোমালে নে নোসোমালে আৰু যদি আপুনি ফোন পে গুগল পে ইউজ কৰে তাতো চেক কৰিব পাৰে আপোনাৰ একাউন্টত টকা সোমালে নে নোসোমালে নিশ্চয় আপুনি বুজি পালে আৰু এটা মেছেজ আহিছিলে এই মেছেজটো মই দেখাই দিছো এই মেছেজটো আপুনি মন কৰক এই মেছেজটো আহিছিলে অসম চৰকাৰৰ ফালৰ পৰা বা হিমন্ত বিশ্ব শৰ্মাই দিছিল তেওঁ কৈছিল যে মহিলাসকলক 9000 টকাকৈ প্ৰদান কৰিলো আপুনি সুন্দৰকৈ পঢ়ি ৰাখক বা স্ক্ৰিনশ্বট মাৰিও পঢ়িব পাৰে বুজি পালে বন্ধু বান্ধৱীসকল আৰু যদি কিবা কনফিউজন আছে তেন্তে ক'ব বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ মাধ্যমেৰে আৰু এটা কমেন্ট কৰি সুধি আছিলে নতুনকৈ বৰ্তমান কেনেকৈ এপ্লাই কৰিব পাৰি এতিয়ালৈকে এপ্লাই কোনো প্ৰসেস দিয়া নাই যেতিয়াই প্ৰসেস আহিব মই প্ৰসেসখিনি যিখিনি প্ৰসেস জানো বা মই আপোনালোকক জনাও সকলো তথ্য আপোনালোকক চালি জাৰি চাইহে মই জনাও কিন্তু দুটা তিনটা ভিডিও একেটাকে দিবলগীয়া হয় এইটো কাৰণে বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ মাধ্যমেৰে একেখিনি কথাকে সুধি থাকে ভালদৰে নাচায় সেইবাবে আকৌ মই দিবলৈ বাধ্য হওঁ তেওঁলোকৰ ৰিকুৱেষ্টৰ কাৰণে নিশ্চয় আপুনি বুজি পালে যদি আৰু কিবা কনফিউজন আছে প্ৰশ্ন ৰৈ আছে কমেন্ট কৰিব কমেন্টৰ জৰিয়তে যিখিনি আপোনালোকে সুধে মই কমেন্টটো ৰিপ্লাই দিব নোৱাৰিলো আকৌ নতুনকৈ ভিডিও প্ৰস্তুত কৰি আপোনালোকক দিবৰ বাবে যত্ন কৰিম বন্ধু বান্ধৱীসকল এইখিনি আছিলে যদি ভিডিওটো ভাল পালে এটা লাইক কৰিব যদি আপুনি আমাৰ ফেসবুক পেজটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে ফেসবুক পেজটো ফলো কৰিব যদি আমাৰ ইউটিউব চেনেলটোত ভিজিট কৰিছে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ